10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1000 টকা, স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1250 টকা আৰু স্নাতকোত্তৰ তথা বিএডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ 2500 টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছোঁ। আৰু যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰী উপকৃত হৈছিল। অধ্যক্ষ মহোদয়, মই অতি সন্তুষ্টিৰে ঘোষণা কৰোঁ যে এই বৰ্ষত আমি 4,30,000 ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ। এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব। তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলৰো এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ মই প্ৰস্তাৱ লৈছোঁ। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই 2025-26 বিত্তীয় বৰ্ষত 391 কোটি টকা আবণ্টন কৰিছোঁ।